নমস্কাৰ প্ৰিয় ছাত্ৰ বন্ধু, তোমালোক আটাইকে চিম্পল মেথছৰ আজি ভিডিঅ'লৈ মই জিন্তু শৰ্মাই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকৰ গণিত বিষয়ৰ পাঠ্যপুথিৰ ত্ৰিকোণমিতি পাঠটিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025ৰ বাবে সম্ভাৱ্য কিছুমান MCQ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাবা, যাতে পৰীক্ষাত অহা প্ৰশ্নসমূহৰ উত্তৰ সহজে শুদ্ধকৈ কৰিব পাৰা। প্ৰিয় ছাত্ৰ বন্ধু, আমি প্ৰশ্নসমূহৰ মাজলৈ যোৱাৰ আগতে আমাৰ এই পাঠটোত কেনেধৰণৰ প্ৰশ্ন আহিব তাৰ বিষয়ে অকণমান জানো আহা। প্ৰিয় ছাত্ৰ বন্ধুসকল, এই পাঠটিৰ পৰা আমাৰ দুই ধৰণৰ প্ৰশ্ন আহিব। প্ৰথম ধৰণটো হৈছে MCQ অৰ্থাৎ মাল্টিপুল চইচ কুৱেশ্যন। আমাৰ এই পাঠটিৰ পৰা মাল্টিপুল চইচ কুৱেশ্যন আহিব তিনিটা, আৰু এই তিনিটা মাল্টিপুল চইচ কুৱেশ্যনৰ বাবে তোমালোকৰ প্ৰশ্ন কাকতত থাকিব 3 নম্বৰৰ প্ৰশ্ন, আৰু তোমালোকৰ শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যন আহিব দুটা। প্ৰতিটো শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনৰ বাবে নম্বৰ থাকিব 2 নম্বৰকৈ। গতিকে তোমালোকৰ শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনত 4 নম্বৰ এই পাঠটিৰ পৰা আহিব। মুঠ এই পাঠটিৰ পৰা 5টা কুৱেশ্যন আহিব, তাৰে 3টা MCQ থাকিব, 2টা শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যন থাকিব। এই 5টা প্ৰশ্নত তোমালোকৰ প্ৰশ্ন কাকতত মুঠ 7 নম্বৰ থাকিব। গতিকে আমি আমাৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় ছাত্ৰ বন্ধুসকল, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ইফ sin theta is equal cos theta, 0 degree is less than theta is less than 90 degree, the value of theta is। যদি sin theta equal cos theta আৰু 0 degree less than theta is less than 90 degree, তেনেহ'লে থিটাৰ মান আমাৰ অপশ্যনত দিয়া আছে at 15 ডিগ্ৰী, বিত দিয়া আছে 30 ডিগ্ৰী, আৰু চিত দিয়া আছে 45 ডিগ্ৰী, ডিত দিয়া আছে 60 ডিগ্ৰী। আমি এই প্ৰশ্নটো শুদ্ধ উত্তৰ উলিয়াবলৈ হ'লে আমি কেনেকৈ কৰিব লাগিব? আমাক দিয়া আছে sin theta is equal cos theta, আৰু আমাক এটা চৰ্ত দিয়া আছে কি থিটাৰ মানটো কি হ'ব বুলি কৈছে, থিটা মানটো 0ৰ পৰা 90 ডিগ্ৰীৰ মাজত হ'ব। 0 ডিগ্ৰী is less than theta is less than 90 ডিগ্ৰী, এইটো এটা আমাক চৰ্ত দিয়া আছে। আমি প্ৰথমে এই প্ৰথম চৰ্তটোৰ পৰা sin theta is equal cos theta, ইয়াৰ পৰা আমি থিটাৰ মানটো নিৰ্ণয় কৰিব লাগিব। আমি কেনেকৈ কৰিম? ইয়াত আমাৰ ত্ৰিকোণমিতি দুটাৰ অনুপাত দিয়া আছে, আমি এটালৈ ৰূপান্তৰ কৰিম। কেনেকৈ কৰিম? আমি দুই পক্ষতে cos theta ডিভাইড কৰি দিম। তেতিয়া কি হ'ব? এইফালে sin theta থাকিলে আৰু তলত কি থাকিব? cos theta ইকুৱেল কি হ'ব? ওপৰত cos theta থাকিব, তলত কি থাকিব? cos theta। আমি দুই পক্ষতে cos theta ডিভাইড কৰি দিলোঁ। এতিয়া আমি ত্ৰিকোণমিতিৰ সূত্ৰসমূহ যদি মনত পেলাওঁ, তেতিয়াহ'লে কি হ'ব? sin theta by cos theta, sin theta by cos theta ইকুৱেল কি হ'ব? tan theta ইজ ইকুৱেল cos theta যদি আমি হৰণ কৰোঁ, তেতিয়াহ'লে কি হ'ব? 1 হ'ব। এতিয়া আমি পালোঁ কি? tan theta ইজ ইকুৱেল 1। এতিয়া আমি কি কৰিম? tan theta থাকিলে ইকুৱেল আমি 1ৰ ঠাইত টেনৰ কিমান ডিগ্ৰী মান 1 আমি সেইটো ইয়াত পাতিব লাগিব। আমি যদি চাওঁ tan 45 ডিগ্ৰী, আমি যিখন ত্ৰিকোণমিতিৰ টেবুল আছে, টেবুলখন যদি মনত পেলাওঁ, তেতিয়া পাম tan 45 ডিগ্ৰী ইজ ইকুৱেল 1। গতিকে 1ৰ ঠাইত আমি কি পাতিলোঁ? tan 45 ডিগ্ৰী পাতিলোঁ।
এতেকে থিটা ইজ ইকুৱেল কি হ'ব এইফালে টেন থিটা আছিলে এইফালে টেন 45 ডিগ্ৰী আছিলে আমি যদি এইফালৰ পৰা টেনটো নাইকিয়া কৰি দিওঁ এইফালৰ পৰা টেনটো নাইকিয়া কৰি দিওঁ তেতিয়া কি হ'ব থিটা ইজ ইকুৱেল 45 ডিগ্ৰী 45 ডিগ্ৰী অৰ্থাৎ আমাৰ সাইন থিটা ইজ ইকুৱেল কস থিটা যদি হয় তেতিয়াহ'লে থিটাৰ মান পাম আমি 45 ডিগ্ৰী আমি এনেধৰণৰ অংকসমূহ কৰিবৰ কাৰণে কিন্তু আমাৰ ত্ৰিকোণমিতি সূত্ৰবোৰৰ লগতে ত্ৰিকোণমিতি টেবুলখন মনত ৰাখিব লাগিব আমাৰ দ্বিতীয় সূত্ৰটো দিয়া আছিল থিটাৰ মানটো 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু এতিয়া যদি আমি চাওঁ 45 ডিগ্ৰীটো 45 ডিগ্ৰীটো কি হ'ব 45 ডিগ্ৰীটো কি হ'ব 45 ডিগ্ৰীটো 90তকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু আৰু কাটকৈ ডাঙৰ 0 ডিগ্ৰীতকৈ ডাঙৰ গতিকে আমাৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব কি থিটা ইজ ইকুৱেল 45 ডিগ্ৰী অৰ্থাৎ ইয়াত শুদ্ধ উত্তৰটো হৈছে চি আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো আমাৰ ইয়াৰ পিছৰ প্ৰশ্নটো দিছে if sin theta is equal half আৰু কি কৈছে 0 degree is less than theta is less than 90 degree then the value of theta is যদি sin thetaৰ মান 1/2 আৰু theta 0 degree is less than theta is less than 90 degree তেনেহ'লে থিটাৰ মান হ'ব আমাক এই প্ৰশ্নটোতো দুটা শৰ্ত দিয়া আছে এটা শৰ্ত দিছে sin theta is equal 1/2 আৰু দ্বিতীয় শৰ্তটো দিছে কি 0 degree is less than theta is less than 90 degree আমি এই দুয়োটা শৰ্ত সিদ্ধ হোৱাকৈ কি কৰিব লাগিব থিটাৰ মান নিৰ্ণয় কৰিব লাগিব আমাক প্ৰথম শৰ্তটো দিছে sin theta is equal কিমান দিছে 1/2 দিছে আমি ইয়াৰ আগৰ অংকটো কৰা ধৰণে আমি আগৰ অংকটোত কি কৰিছিলোঁ tan theta is equal আমাক 1 যেতিয়া পাইছিলোঁ তেতিয়া আমি কি লিখিছিলোঁ tan theta is equal কি লিখিছিলোঁ tan 45 ডিগ্ৰী লিখিছিলোঁ 45 ডিগ্ৰী লিখিছিলোঁ তেতিয়াহ'লে এতিয়া আমি sin theta equal half যদি থাকে আমি কেনেকৈ লিখিম sin theta is equal কি হ'ব sin আমি কিন্তু ইয়াত sin আছে গতিকে এই ইয়াৰ মানটো আমি সাইনত লিখিব লাগিব sin কিমান ডিগ্ৰী মান হাফ হ'ব 1/2 কিমান ডিগ্ৰী মান হ'ব sin 30 ডিগ্ৰী মান sin 30 ডিগ্ৰীৰ মান 30 ডিগ্ৰী মান কিমান 1/2 এতেকে থিটা ইজ ইকুৱেল কিমান হ'ব 30 ডিগ্ৰী ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বিটো বিত আমাৰ 30 ডিগ্ৰী দিয়া আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে চাওঁ আমাৰ পিছৰ প্ৰশ্নটো দিছে ভ্যালু অফ sin square theta value of sin square 30 degree minus cos square 30 degree is sin square 30 degree minus cos square 30 degree মান আমি নিৰ্ণয় কৰিব লাগে আমি কেনেকৈ কৰিম sin 30 ডিগ্ৰী মানটো লাগিব আমাক sin 30 ডিগ্ৰী মানটো কিমান আছে আমাক দিয়া আছিলে কি sin square 30 ডিগ্ৰী minus cos square 30 ডিগ্ৰী ইয়াৰ মানটো কি হ'ব
ইয়াৰ সাইন স্কোৱাৰ 30 ডিগ্ৰী আৰু কছ সাইন 30 ডিগ্ৰী মান কিমান আছে আমাৰ হাফ 1/2 ইয়াৰ আগৰ প্ৰশ্নটোত পাই গৈছোঁ আমি স্কোৱাৰ আছিল গতিকে স্কোৱাৰ দিলোঁ মাইনাছ কছ 30 ডিগ্ৰী মানটো লাগিব কছ 30 ডিগ্ৰী মানটো কিমান ৰুট 3/2 ৰুট 3/2 ইয়াতো স্কোৱাৰ আছে গতিকে হোল স্কোৱাৰ হ'ব ইয়াক স্কোৱাৰ কৰিলে কি হ'ব 1 কৰিলে 1 হ'ব 2 কৰিলে কি হৈ যাব 4 হৈ যাব মাইনাছ ৰুট 3 স্কোৱাৰ কৰিলে কি হৈ যাব ৰুট 3 স্কোৱাৰ মানে কি ৰুট 3 ইনটু ৰুট 3 ইয়াৰ সমান কিমান 3 হ'ব ইয়াত তেতিয়াহ'লে কি হ'ব ওপৰত 3 আৰু সৰি এইটো মাইনাছ আছিলে এতিয়া ৰুট 3 স্কোৱাৰ কৰিলে কি পাম 3 পাম আৰু 2 স্কোৱাৰ কৰিলে কি পাম 4 পাম এতিয়া আমি 1/4 মাইনাছ 3/4 মান উলিয়াব লাগিব 2টাতে হৰক কি আছে 4 আছে গতিকে 4 হ'ব ওপৰত কি হ'ব 1 মাইনাছ 3 ইয়াৰ মান কিমান হ'ব ডাঙৰটো আগত কি আছে তলত 4 বহিলে এটা আগত যোগ আছে এটা আগত বিয়োগ আছে গতিকে কি কৰিব লাগিব আমি ডাঙৰটো আগত বিয়োগ চিন থকাৰ কাৰণে বিয়োগ চিন দিলোঁ আৰু মান 3 ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰি দিম কিমান হ'ব -2 এতিয়া ইয়াক যদি লঘিষ্ঠ আকাৰলৈ নিওঁ তেতিয়াহ'লে কি হ'ব 1/2 -1/2 ইয়াত অপশ্যনৰ কোনটো আছে আমাৰ ডি অপশ্যনটোত আছে -1/2 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব -1/2 আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমাৰ ইয়াৰ পিছৰ প্ৰশ্নটোত দিছে আমাক কেইটামান ষ্টেটমেণ্ট দিয়া আছে ষ্টেটমেণ্টকেইটাৰ ভিতৰত এটা সত্য আছে ট্ৰু হয় আমি সেই সত্য ষ্টেটমেণ্টটো বাছি উলিয়াব লাগে আমাৰ দিয়া আছে দ্য ভেলু অফ 10a ইজ অলৱেজ লেছ দেন 1 10 এৰ মান সদায় 1তকৈ সৰু বুলি কৈছে দ্য ভেলু অফ cot a ইজ অলৱেজ গ্ৰেটাৰ দেন 1 cot এৰ মান সদায় 1তকৈ ডাঙৰ বুলি কৈছে চিট দিয়া আছে আমাক কি sin θ ইজ ইকুৱেল 5/3 ফৰ some angle θ কোনো কোন থিটাৰ বাবে sin θ ইজ ইকুৱেল 5/3 দিয়া আছে আমাক কি sec θ ইজ ইকুৱেল 12/5 ফৰ some angle θ কোনো কোন থিটাৰ বাবে sec θৰ মান কি কৈছে sec θ ইজ ইকুৱেল 12/5 আমি ইয়াৰ সত্য কোনটো সত্য বা কোনটো অসত্য আমি সেইটো জানিবৰ কাৰণে আমি প্ৰথমে কেইটামান কথা জানিব লাগিব প্ৰথমে আমি সেই কথাখিনি জানি ল'ব লাগিব আমি এটা সমকোণী ত্ৰিভুজ ললোঁ এই সমকোণী ত্ৰিভুজটোৰ এই কোণটো হৈছে সমকোণ এইটো এ ক'লো মই এইটো বি ক'লো এইটো চি ক'লো আমি যদি এ কোণটোৰ সাপেক্ষে ত্ৰিকোণমিতি অনুপাত নিৰ্ণয় কৰোঁ তেতিয়াহ'লে এইডালক কোৱা হয় এ কোণটোৰ সন্নিহিত বাহু আৰু এইডালক কোৱা হয় অতিভুজ কি কোৱা হয় অতিভুজ আৰু এইডালক কোৱা হয় এই এ কোণটোৰ বিপৰীতে থকাৰ কাৰণে ইয়াক এ কোণৰ বিপৰীত বাহু বুলি কোৱা হয় আমি sin থিটাৰ কথা জানিব লাগিব sin এ আমি এ কোণটোৰ মান লোৱাৰ কাৰণে আমি এ বুলি ক'লোঁ sin এ আৰু কি জানিব লাগিব আমি আমি কি জানিব লাগিব cos এ আৰু কি জানিব লাগিব tan এ আৰু কি জানিব লাগিব cosec এ আৰু কি জানিব লাগিব sec এ আৰু জানিব লাগিব cot এ আমাৰ sin এ অনুপাতটো আমি কেনেকৈ উলিয়াম
আমাৰ এই এ কোণটোৰ বিপৰীত যিডাল বাহু হ'ব সেই বাহুডাল অনুপাত অতিভুজ, অৰ্থাৎ কি হ'ব ওপৰত তেতিয়া কি হৈ যাব, ওপৰত কি হৈ যাব BC হৈ যাব। মানে এ কোণটোৰ যিডাল বিপৰীত বাহু, এইডাল বিপৰীত বাহু, এ কোণটোৰ এইডাল বিপৰীত বাহু, গতিকে এডাল অনুপাত অতিভুজ AC। তেনেকৈ আমি cos এৰ মানটো আমি কেনেকৈ উলিয়াব লাগিব? cos এৰ মানটো কেনেকৈ উলিয়াব লাগিব? আমি sin উলিয়াওঁতে কি কৰিছিলোঁ? ইয়াৰ বিপৰীত বাহুডাল অনুপাত এই অতিভুজডাল। এতিয়া cos উলিয়াওঁতে আমি কি কৰিব লাগিব? ইয়াৰ সন্নিহিত বাহুডাল, ইয়াৰ সন্নিহিত বাহু কি হ'ব? AB আৰু কাৰ অনুপাত হ'ব এইটো? AC এইটো হৈছে cos এৰ অনুপাত। cos এৰ অনুপাতটো কি হ'ব? এ কোণৰ সন্নিহিত বাহু অনুপাত অতিভুজ। তাৰপিছত আহিলে tan A। tan A মানটো কি হ'ব আমাৰ? tan A মানটো কি হ'ব? এ কোণৰ বিপৰীত বাহু, এ কোণৰ বিপৰীত বাহু কি আছে? BC অনুপাত কি হ'ব? আমাৰ সন্নিহিত বাহু, এ কোণৰ সন্নিহিত বাহু, এ কোণৰ সন্নিহিত বাহু কি আছে? AB আছে, AB হ'ব। এতিয়া আমি যদি চাওঁ, আমি এই তিনিটা অনুপাত মনত ৰাখিব পাৰিলে আমি আন তিনিটাৰ অনুপাত উলিয়াব পাৰিম। কাৰণ চাইনৰ ওলোটা অনুপাতটো হৈছে cosec A। ইয়াক আমি কেনেকৈ লিখিব লাগিব তেতিয়াহ'লে? 1/sin A, 1/sin A, sin A। অৰ্থাৎ ইয়াৰ ওলোটাটো হ'লে কি হ'ব? ওপৰলৈ AC যাব, মানে AC অনুপাত BC। মানে কি হ'ব? ACটো কি আছিলে? অতিভুজ অনুপাত কি হ'ব? BC, এ কোণৰ বিপৰীত বাহু। তেনেকৈ চেকটো হৈছে কছৰ ওলোটাটো। এইটো আমি কেনেকৈ লিখিব লাগিব? 1/cos A, cos A, 1/cos A। ইয়াক আমি কেনেকৈ লিখিব লাগিব? ইয়াক আমি লিখিব লাগিব AC/AB, মানে অতিভুজ অনুপাত সন্নিহিত বাহু। এই অনুপাতটো হৈছে কি? sec A। তাৰপিছত আহিলে কটটো হৈছে টেনৰ ওলোটা। কাৰ ওলোটা? টেনৰ ওলোটা। গতিকে কি হ'ব? টেনত কি আছিলে? BC/AB। ইয়াত কি হ'ব? AB/BC, মানে সন্নিহিত বাহু অনুপাত কি হ'ব? এ কোণৰ বিপৰীত বাহু। আমি এতিয়া আমাৰ প্ৰশ্নটোলৈ আকৌ ঘূৰি গৈছোঁ। আমাৰ প্ৰশ্নটোৰ প্ৰথম চৰ্তটো দিয়া আছিল দ্য ভেলু অফ tan A ইজ অলৱেজ লেছ দেন 1, মানে tan এৰ মান সদায় একতকৈ সৰু বুলি কৈছে। এতিয়া সৰু হয় নে নহয় আমি তাক পৰীক্ষা কৰি চাম। ঠিক আছে, আমি এটা কথা মনত ৰাখিব লাগিব, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এই বাহুডালতকৈ ডাঙৰো হ'ব পাৰে বা সৰুও হ'ব পাৰে। কিন্তু এই অতিভুজডাল আমাৰ এই বাহুটোতকৈ সদায় ডাঙৰ হ'ব। মানে এই বাহু দুডালতকৈ এই বাহুডাল সদায় ডাঙৰ হ'ব। তেতিয়াহ'লে আমাক কৈছে, কি কৈছিলে? tan এৰ মান একতকৈ সদায় সৰু হয় বুলি কৈছে। হয় নে নহয় আমি পৰীক্ষা কৰি চাওঁ। tan A কি কৈছে? tan A ইকুৱেল BC/AB। tan A ইকুৱেল কি কৈছে? BC/AB। BCডাল কি আছে? এইডাল। ACডাল কোনডাল? এইডাল।
গতিকে BC বাই AB হ'লে কি হ'ব BC বাই AB তেতিয়াহ'লে কি হ'ব আমি যদি ইয়াক 2 ধৰোঁ ইয়াত যদি 4 ধৰোঁ তেতিয়াহ'লে ইয়াৰ মান কি পাম 4/2 পাম 10 এর মান কি পাম 10 এর মান কি পাম 4/2 মানে কি পাম 2 পাম 2 পাম হয়নে নহয় এটো কি হ'ব একতকৈ এটো কি হ'ব ডাঙৰ হ'ব গতিকে প্ৰথম চৰ্তটো সত্য নহয় এবাৰ আমি দ্বিতীয় চৰ্তটোলৈ যাওঁ দ্বিতীয় চৰ্তটোত কৈছে cos এৰ মান সদায় একতকৈ ডাঙৰ cot এৰ মান কি কৈছে সদায় একতকৈ ডাঙৰ বুলি কৈছে চাওঁচোন কটটো কি আছিলে কট মানে কি আছিলে AB বাই কট মানে কি আছিলে AB বাই কি কৈছে BC ইয়াত কি আছে AB মান কিমান পাইছিলোঁ 2 পাইছিলোঁ আৰু BC মান কিমান পাইছিলোঁ 4 পাইছিলোঁ তেতিয়াহ'লে ইয়াৰ মানটো কিমান 1/2 এই 2 কাটিলে এবাৰ যাব 4ক এবাৰ 2 কাটিলে কেইবাৰ যাব দুবাৰ যাব মানে কি হ'ব ইয়াৰ মানটো 2/1 আমাৰ ইয়াত কি কৈছিলে cot এৰ মান সদায় একতকৈ ডাঙৰ বুলি কৈছিল কিন্তু ইয়াত এতিয়া কি হ'ল কিমান পালোঁ cot এৰ মান কিমান পালোঁ cot a ইকুৱেল কিমান পালোঁ 1/2 পালোঁ 1/2 পালে কি হ'ব একতকৈ ডাঙৰ নে সৰু একতকৈ কি হ'ব একতকৈ সৰু হ'ব গতিকে কি হ'ব ইয়াত কি হ'ব তেতিয়াহ'লে আমাৰ এই চৰ্তটো কি হ'ব ভুল হ'ব প্ৰথমটো ভুল হ'ল এটোও ভুল হ'ল এবাৰ ইয়াৰ পিছতো চাওঁ ইয়াৰ পিছতো কৈছে আমাৰ কোন থিটাৰ বাবে sin থিটাৰ মান কিমান হ'ব বুলি কৈছে 5/3 sin থিটাৰ মান কিমান হ'ব বুলি কৈছে 5/3 হয়নে ঠিক আছে আমি sin এৰ মান কি পাইছিলোঁ BC বাই AC কি পাইছিলোঁ BC বাই AC ইয়াৰ সমান কি আহিলে BC বাই AC তেতিয়াহ'লে কি হ'ব ইয়াত BC মান কিমান পালোঁ আমি BC মান তেতিয়াহ'লে কি হ'ব 5 হ'ব আৰু AC মান কিমান হ'ব AC মান কিমান হ'ব 3 হ'ব আমাৰ BC আৰু AC ডাল চাওঁচোন আমাৰ BC কোনডাল এইডাল আৰু AC কোনডাল এইডাল তেতিয়াহ'লে BC তকৈ AC ডাল ডাঙৰ হ'ব লাগিব কি হ'ব লাগিব BC তকৈ AC ডাল ডাঙৰ হ'ব লাগিব কাৰণ অতিভুজডাল বেলেগ বাহু দুটাতকৈ কি হ'ব ডাঙৰ হয় তেতিয়াহ'লে কি হয় BC মান 5 আছে AC মান 3 আছে তেতিয়াহ'লে এইটো সত্য হ'বনে অসত্য হ'ব ইয়াৰ পিছতলৈ যাওঁ আমি ইয়াৰ পিছতত কি আছে ইয়াৰ পিছৰ চৰ্তটোত আমাক দিছে কি sec থিটা ইকুৱেল কি আছিলে 12/5 আছে ঠিক আছে sec থিটা অনুপাতত আমি কি পাইছিলোঁ চাওঁচোন sec থিটা ইকুৱেল কি পালোঁ আমি AC বাই AB কি পালোঁ AC বাই AB ইয়াৰ সমান কি আছিলে AC বাই কি পালোঁ AB পালোঁ তেতিয়াহ'লে ইয়াত কি হ'ল AC মান কিমান ওলালে AC মান ওলালে এইটো কিমান আছিলে 12 আৰু AB মান কিমান পালোঁ AB মান 5 পালোঁ তেতিয়াহ'লে কি হ'ল AC ডাল কি আছিলে আমাৰ অতিভুজ আছিলে নে নাই আৰু AB ডাল কি আছিলে বেলেগ বাহু আছিলে তেতিয়াহ'লে এই বাহুডালতকৈ AB ডাল আছিলে সন্নিহিত বাহু আৰু AC ডাল আছিলে অতিভুজ তেতিয়াহ'লে অতিভুজৰ দৈৰ্ঘ্য কিছে বেলেগ বাহুতকৈ কি হৈছে দীঘল হৈছে দৈৰ্ঘ্যটো বেছি হৈছে মানে কি হ'ল এইটো AC আছিলে AC ডাল কি হ'ল এডালক কি বুলি কোৱা হয় অতিভুজ
এই অতিভুজডাল কি আছে এই এ বিটকে ডাঙৰ হৈছে গতিকে এইটো হ'ব পাৰে তেতিয়াহ'লে এইটোৱে হ'ব আমাক বিচৰা সত্য উক্তিটো বুজি পাইছানে বাৰু ঠিক আছে এবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িম আমাৰ এই পিছৰ প্ৰশ্নটো কি দিছে পিছৰ প্ৰশ্নটো দিছে ভেলু অফ সাইন থিটা ইনটু cos 90 ডিগ্ৰী মাইনাছ থিটা প্লাছ cos থিটা ইনটু সাইন 90 ডিগ্ৰী মাইনাছ থিটা ইজ সাইন থিটা ইনটু cos 90 ডিগ্ৰী মাইনাছ থিটা প্লাছ cos থিটা ইনটু সাইন 90 ডিগ্ৰী মাইনাছ থিটাৰ মান আমাৰ এড নম্বৰ দিছে -1 বিত দিছে 0 চিত দিছে 1 ডিত দিছে 2 আমি ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব গতিকে আমি অংকটো সৰল কৰি চাব লাগিব আমি সৰল কৰি চাওঁচোন আমাক কি দিছিলে সাইন থিটা ইনটু cos কি আছিলে 90 ডিগ্ৰী মাইনাছ থিটা প্লাছ কি আছিলে cos থিটা কি আছিলে ইনটু সাইন 90 ডিগ্ৰী মাইনাছ থিটা ঠিক আছে আমি ইয়াতো কেইটামান সূত্ৰ মনত ৰাখিব লাগিব এই অংকটো কৰিবলৈ হ'লেও আমি কেইটামান সূত্ৰ মনত ৰাখিব লাগিব সেই সূত্ৰকেইটা হৈছে কি যদি cos 90 ডিগ্ৰী মাইনাছ কি হয় থিটা cos 90 ডিগ্ৰী মাইনাছ থিটা থাকে তেতিয়াহ'লে আমি কি লিখিম সাইন থিটা আকৌ তেনেকৈ সাইন 90 ডিগ্ৰী মাইনাছ যদি থিটা থাকে আমি কি লিখিম cos থিটা আকৌ তেনেকৈ যদি tan 90 ডিগ্ৰী মাইনাছ থিটা থাকে তেতিয়াহ'লে আমি কি লিখিম আমি তেতিয়া cot থিটা তেনেকৈ cot 90 ডিগ্ৰী মাইনাছ যদি থিটা থাকে তেতিয়াহ'লে আমি কি লিখিম tan থিটা তেনেকৈ আমি sec কি লিখিম 90 ডিগ্ৰী মাইনাছ যদি থিটা থাকে তেতিয়াহ'লে আমি কি লিখিম cosec থিটা লিখিম আৰু যদি cosec 90 ডিগ্ৰী মাইনাছ থিটা থাকে তেতিয়াহ'লে আমি কি লিখিম sec থিটা এইকেইটা কথা আমি মনত ৰাখিব লাগিব আমি এই সূত্ৰকেইটাৰ ভিতৰৰ আমি দুটা সূত্ৰ ব্যৱহাৰ কৰি আমি এই অংকটো সমাধান কৰিব পাৰিম ঠিক আছে আমি আগবাঢ়ো কি আছিলে আমাৰ ইয়াত সাইন থিটা আছে আমি কি লিখিম সাইন থিটাই লিখিম আমি কি লিখিম সাইন থিটা এটা cos থিটা 90 ডিগ্ৰী মাইনাছ থিটা আছে তেতিয়াহ'লে আমি তাৰ ঠাইত কি লিখিব পাৰিম সাইন থিটা লিখিব পাৰিম প্লাছ কি আছে cos থিটা ইনটু কি আছে সাইন 90 ডিগ্ৰী মাইনাছ থিটা এইটো আমি cos থিটা আছে cos থিটা লিখিলোঁ ইনটু ইয়াৰ ঠাইত আমি কি লিখিব পাৰিম cos থিটা লিখিব পাৰিম তেতিয়াহ'লে আমি ইয়াত কি লিখিব পাৰিম সাইন
সাইন স্কোৱাৰ থিটা লিখিম প্লাছ এইটো কি লিখিম কছ স্কোৱাৰ থিটা লিখিম। আমাৰ আৰু ত্ৰিকোণমিতিক কিছুমান সূত্ৰ আছে। এই সূত্ৰবোৰ যদি আমি ভালকৈ মনত পেলাওঁ তেতিয়াহ'লে আমি সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটাৰ ঠাইত আমি কি লিখিব পাৰিম 1 লিখিম। মানে সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটাৰ মান হৈছে 1। তেতিয়াহ'লে আমাৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ কি হ'ব 1। ক'ত আছে চিত আছে, গতিকে চি নম্বৰটো শুদ্ধ হ'ব। এইবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। আমাৰ ইয়াৰ পিছৰ প্ৰশ্নটো দিছে tan 48 ডিগ্ৰী ইনটু tan 23 ডিগ্ৰী ইনটু tan 42 ডিগ্ৰী ইনটু tan 67 ডিগ্ৰী। ইয়াত অপশ্যনত দিছে -1, বিত দিছে 0, চিত দিছে 1, ডিত দিছে 2। এই প্ৰশ্নটো উত্তৰ আমি প্ৰশ্নটো দেখিয়ে ক'ব পাৰোঁ যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1। কেনেকৈ হ'ব আমি চাম। এনেকৈ যদি এই অনুপাতটো একেই থাকে tan বা cos বা এনেকৈ যদি থাকে তেতিয়াহ'লে আমি কি চাব লাগিব আমি ইয়াৰ দুটা যোগ কৰিলে 90 ডিগ্ৰী হয় নেকি চাব লাগিব। তেতিয়াহ'লে আমি এই দুটা যদি চাওঁ নহয় 90 ডিগ্ৰী হ'বনে নহ'ব। কিন্তু এই দুটা যদি চাওঁ তেতিয়াহ'লে কি হ'ব এই দুটা যোগ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব। আৰু এই দুটা যোগ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব। 90 ডিগ্ৰী হ'ব। তেতিয়াহ'লে আমি ইয়াত 4টা আছিলে 48 আৰু 42 যোগ কৰিলে 90 ডিগ্ৰী পাম আৰু 23 আৰু 67 যোগ কৰিলে 90 ডিগ্ৰী পাম। যদি এনেকৈ পাওঁ তেতিয়াহ'লে আমি ইয়াৰ মানটো কি লিখিব লাগিব 1। ঠিক আছে, কেনেকৈ 1 হ'ল আমি তাক চাম। আমাক দিছিলে tan 48 ডিগ্ৰী দিয়া আছিলে আৰু কি দিছিলে tan 23 ডিগ্ৰী দিয়া আছিলে আৰু কি দিছিলে tan 42 ডিগ্ৰী দিয়া আছিলে আৰু কি দিয়া আছিলে tan 50 কিমান দিয়া আছিলে tan 67 ডিগ্ৰী দিয়া আছিলে 67 ডিগ্ৰী দিয়া আছিলে। ঠিক আছে, আমি কৰি চাম। tan আমাৰ যিকেইটা 90 হয় 90 হয় যি দুটা যোগ কৰিলে আমি ওচৰ চপাই আনিম 48 ডিগ্ৰী আৰু ইফালে আহিলে কি tan 42 ডিগ্ৰী কি আহিলে tan 23 ডিগ্ৰী ইনটু কি আছিলে tan 67 ডিগ্ৰী। আমি ইয়াৰ ঠাইত কি লিখিব পাৰিম tan 48 ডিগ্ৰী আছে 48 ডিগ্ৰী লিখিলোঁ 48 ডিগ্ৰী লিখিলোঁ। তাৰপৰা এইটো কি লিখিম আমি tan এইটো 48 ডিগ্ৰী সলনি আমি কি লিখিম আমি 42 সলনি কি লিখিম 90 ডিগ্ৰী মাইনাছ 48 ডিগ্ৰী। মানে 90ৰ পৰা 48 গ'লে কি থাকে 42 থাকে। tan কি লিখিলোঁ tan 23 ডিগ্ৰী আছে 23 ডিগ্ৰী লিখিলোঁ। তাৰপৰা কি আহিলে tan এইটো আমি কি লিখিম 90 ডিগ্ৰী মাইনাছ 67 পাবলৈ হ'লে কি লিখিব 23 ডিগ্ৰী লাগিব। ঠিক আছে, ইয়াৰ ঠাইত আমি
1048 আছে 1048 লিখিলোঁ 48 ডিগ্ৰী লিখিলোঁ এইটো ঠাইত আমি কি লিখিব পাৰোঁ বাৰু আমি অলপ সময়ৰ আগত ইয়াৰ সূত্ৰটো পাইছিলোঁ 90 ডিগ্ৰী মাইনাছ থিটা থাকিলে আমি কি লিখিম কট থিটা অৰ্থাৎ এতিয়া আমি লিখিব লাগিব 10 আৰু থিটা ঠাইত 48 ডিগ্ৰী আছে গতিকে এইটো কি লিখিব লাগিব কট 48 ডিগ্ৰী তাৰ পৰা আকৌ কি আহিলে 23 ডিগ্ৰী ইনটু কি আহিলে আকৌ ইয়াত আহিলে 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী তেতিয়াহ'লে কি হ'ব এইটো ঠাইত কট 23 ডিগ্ৰী আমি জানো যে 10 হৈছে কটৰ ওলোটা অনুপাতটো বা কটটো হৈছে 10ৰ ওলোটা অনুপাতটো তেতিয়াহ'লে কি হ'ল ইয়াত 10 আছে ইয়াত কট আছে ইয়াতো 48 ডিগ্ৰী আছে ইয়াতো 48 ডিগ্ৰী আছে তেতিয়াহ'লে পূৰণ কৰিলে কি হ'ব চাওঁচোন ইয়াৰ ঠাইত আমি 48 ডিগ্ৰী পাম 48 ডিগ্ৰী পাম আৰু এইটো কি হ'ব আমি ইয়াত 10লৈ ৰূপান্তৰ কৰিলে কি হ'ব ওলোটাটো বুলি কৈছিলোঁ নহয় তেতিয়াহ'লে ইয়াত 1/10 48 ডিগ্ৰী হ'ব 48 ডিগ্ৰী হ'ব আকৌ ইয়াত আহিলে কি 23 ডিগ্ৰী ইনটু কি আহিলে এইটো 1/10 কি হ'ব 23 ডিগ্ৰী 23 ডিগ্ৰী তেতিয়াহ'লে এই 23 ডিগ্ৰী আৰু 23 ডিগ্ৰী কেঞ্চেল যাব ইয়াতো 48 ডিগ্ৰী কেঞ্চেল যাব তেতিয়াহ'লে কিমান থাকিব 1 থাকিব তেতিয়াহ'লে ইয়াৰ আনচাৰ শুদ্ধ আনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব 1 C2 হ'ব বুজি পাইছা নিশ্চয় এবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো ইয়াৰ পিছৰ প্ৰশ্নটো আমাক কি দিছে 2tan স্কোৱাৰ 45 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ sin স্কোৱাৰ 60 ডিগ্ৰীৰ মান কি উলিয়াব লাগে ঠিক আছে আমি এইটো কেনেকৈ উলিয়াম আমি প্ৰথম এইটো 2 আছে আমি 2 লিখিম ইনটু এইটো 2টো tan স্কোৱাৰ 45ৰ লগত পূৰণ হৈ আছে tan 45 ডিগ্ৰী মান আমি জানো tan 45 ডিগ্ৰী মান কিমান বাৰু tan 45 ডিগ্ৰী মান আছিলে 1 আৰু স্কোৱাৰ আছে গতিকে স্কোৱাৰ দিলোঁ প্লাছ দিলোঁ cos স্কোৱাৰ 30 ডিগ্ৰী cos 30 ডিগ্ৰী মান কিমান আছিলে cos 30 ডিগ্ৰী মান আছিলে ৰুট 3/2 আছিলে ইয়াত স্কোৱাৰ আছে গতিকে ইয়াত হ'ল স্কোৱাৰ কৰিলোঁ মাইনাছ কি আছিলে sin স্কোৱাৰ 60 ডিগ্ৰী sin স্কোৱাৰ 60 ডিগ্ৰী ঠাইত কি লিখিব লাগিব আমি sin 60 ডিগ্ৰী মান কিমান আছিলে ৰুট 3/2 ইয়াতো হোল স্কোৱাৰ হৈ গ'ল এতিয়া যদি আমি চাওঁ এইটো আছে ৰুট 3/2 হোল স্কোৱাৰ প্লাছত আছে আৰু এইটো কিহত আছে মাইনাছত আছে অৰ্থাৎ ৰুট 3/2 হোল স্কোৱাৰ মাইনাছ ৰুট 3/2 হোল স্কোৱাৰ ইয়াৰ মান কিমান হ'ব 0 ইয়াৰ মান কিমান হ'ব 0 এতিয়া এইফালে কি থাকিলে 2 × 1 স্কোৱাৰ 2 × 1ক স্কোৱাৰ কৰিলে কি হ'ব 1 হ'ব তেতিয়াহ'লে ইয়াৰ মানটো কিমান হ'ব 2 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 2 এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িম ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে if sin a is equal 3/5 then tan a যদি sin a ৰ মান 3/5 হয় তেনেহ'লে tan a ৰ মান আমি সেইটো নিৰ্বাচন কৰিব লাগিব বিকল্পকেইটা দিয়া আছে 5/3 4/3 3/4 আৰু 2/3 ইয়াৰ শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগিব গতিকে আমি কি কৰিম আমি চাওঁ আমাক কি দিয়া আছিলে আমাক দিয়া আছিলে চাইনৰ মান দিয়া আছিলে sin a is equal কি দিয়া আছে sin a is equal 3/5
3/5 দিয়া আছে। তেতিয়াহ'লে আমি জানো ছাইনৰ এৰ অনুপাতটো আমি কেনেকৈ পাইছিলোঁ? ত্ৰিকোণমিতিত আমি অলপ সময় আগত আমি অংক এটা কৰোঁতে আমি পাইছিলোঁ এই যিটো আমাৰ সত্য উক্তিটো বাছি উলিয়াব লাগে, তাত আমি শিকিছিলোঁ ছাইন এ ইজ ইকুৱেল কি পাইছিলোঁ? আমাৰ যিটো সমকোণী ত্ৰিভুজ থাকিব, এইটো এটা সমকোণী ত্ৰিভুজ আছিলে। এই সমকোণী ত্ৰিভুজটোৰ কি আছিলে? আমাৰ যদি এইটো এ কোণ হয়, এইটো বি কোণ হয়, এইটো চি কোণ হয়, তেতিয়াহ'লে কি হ'ব? আমাৰ এই কোণটোৰ বিপৰীতে থকা বাহুডাল বি চি, ওপৰত কি থাকিব তেতিয়াহ'লে? বি চি থাকিব। তলত কি আছিলে? অতিভুজ কি হ'ব? এ চি। তেতিয়াহ'লে আমি কি পাম? তেতিয়াহ'লে আমি বি চি মান কিমান পাম? বি চি মান কিমান পাম? এইটো 3 আছে, 3 পাম। আৰু এ চি মান কিমান পাম? 5 পাম। এ চি মান কিমান পাম? 5। এ চি মান এইটো মান 5 হ'ল, আৰু বি চি মান কি আছিলে? 3 হ'ল। আমি এই বাহুডালৰ মান জানিব লাগিব। কিয় জানিব লাগিব? আমি tan এৰ মান নিৰ্ণয় কৰিব লাগিব। tan এৰ মান নিৰ্ণয় কৰিব লাগিব। tan এৰ মানটো আমি কেনেকৈ নিৰ্ণয় কৰিম? tan এৰ অনুপাতটো কি আছিলে? tan এৰ অনুপাতটো আছিলে এ কোণৰ বিপৰীত বাহু। এ কোণৰ বিপৰীত বাহু কি আছিল? বি চি। বি চি আছিলে, ডিভাইডেড বাই কি আছিলে? ডিভাইডেড বাই এ কোণৰ সন্নিহিত বাহু। এ কোণৰ সন্নিহিত বাহু কি আছে? এ বি। এ বি লিখিব লাগিব ইয়াত আমি। এ বি লিখিব লাগিব। গতিকে আমি এই tan এৰ মান নিৰ্ণয় কৰিবলৈ যাওঁতে আমি বি চি আৰু এ বিৰ মানটো জানিব লাগিব। আমি বি চি মানটো কিন্তু ইয়াত পালোঁ 3, এ চি মানটো 5 পালোঁ, এ বি মানটো আমি পোৱা নাই। গতিকে এ বি মানটো আমি নিৰ্ণয় কৰি ল'ব লাগিব। কেনেকৈ নিৰ্ণয় কৰিম? সমকোণী ত্ৰিভুজৰ ওপৰত পাইথাগোৰাছৰ এটা সূত্ৰ আছিল। কি সূত্ৰ আছিল? আমাৰ এই বাহুডাল আৰু এই বাহুডাল, এই দুইডাল বাহুৰ বৰ্গৰ যোগফল আমাৰ এই অতিভুজৰ বৰ্গৰ সৈতে সমান হ'ব। অৰ্থাৎ কি হ'ব? এ চি স্কোৱাৰ ইকুৱেল কি হ'ব? এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ। আমাক কি লাগিব? এ বি মানটো লাগিব। গতিকে কি কৰিম আমি? এ বি স্কোৱাৰ ইকুৱেল কি কৰিম? ইকুৱেল এ চি স্কোৱাৰ মাইনাছ, এইটো ইফালে পক্ষান্ত হৈ গ'ল যে, মাইনাছ বি চি স্কোৱাৰ। এ বি মান উলিয়াবলৈ হ'লে কি কৰিব লাগিব তেতিয়াহ'লে? এ বি মান উলিয়াবলৈ হ'লে কি লিখিব লাগিব? ৰুট অভাৰ মানে এ বি পাবলৈ হ'লে এ বি স্কোৱাৰ বৰ্গমূল ল'ব লাগিব। গতিকে এইফালেও আমি বৰ্গমূল ল'ব লাগিব। এ চি স্কোৱাৰ মাইনাছ বি চি স্কোৱাৰ। ইয়াৰ সমান কিমান হ'ব? ৰুট অভাৰ এ চি মান কিমান আছিলে? 5 স্কোৱাৰ হ'ল, মাইনাছ কি আছিলে? বি চি মান কিমান আছিলে? 3। গতিকে এইটো কি হ'ল? 3 স্কোৱাৰ হ'ল। 3 স্কোৱাৰ হৈ গ'ল। এইটো মান কিমান হ'ল? 3 স্কোৱাৰ। ইয়াৰ সমান কিমান হ'ব? এইটো 5 স্কোৱাৰ কৰিলে কিমান হ'ব? এইটো 5 আছিল দেই। 5ক স্কোৱাৰ কৰিলে কিমান হ'ব? 25 হৈ গ'ল। তাৰপৰা এইফালে 3 স্কোৱাৰ, এইটো 3 স্কোৱাৰ আছিলে। 3 স্কোৱাৰ কৰিলে কিমান হ'ব? 3 স্কোৱাৰ কৰিলে 9 হ'ব। ইয়াৰ সমান কিমান হ'ব? ৰুট অভাৰ কিমান হ'ব? 25 মাইনাছ 9 মিনছ কি? 16। আমি ৰুট অভাৰ চিনটো যদি নাইকিয়া কৰি দিওঁ কিমান পাম? 4 পাম। তেতিয়াহ'লে আমি এ বিৰ মানটো কিমান পালোঁ? 4 পালোঁ। এতিয়া তেতিয়াহ'লে আমি tan এৰ মান কেনেকৈ লিখিম? ওপৰত বি চি মান লিখিব লাগিব। বি চিৰ মান আমি 3 পাইছোঁ।
3 লিখিছোঁ, BC মান 3 পাইছোঁ, আৰু তলত ABৰ মান লিখিব লাগিব। ABৰ মান কিমান পালোঁ? 4 পালোঁ। তেতিয়াহ'লে 4 লিখিলোঁ। তেতিয়াহ'লে আমাৰ tan A ৰ মান কিমান হ'ব? 3/4। ইয়াত কোনটো শুদ্ধ হ'ব তেতিয়াহ'লে? Cটো শুদ্ধ হ'ব, 3/4। tan A ৰ মান কিমান পালোঁ? 3/4 পালোঁ। আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াৰ পিছৰ প্ৰশ্নটোত দিছে কি? 1 + tan স্কোৱাৰ থিটা ডিভাইডেড বাই 1 + cot স্কোৱাৰ থিটাৰ মান। আমি কেনেকৈ কৰিম? এইটো আমি লিখিব পাৰোঁ, এইটোৰ সমান আমি কি লিখিব পাৰোঁ? এইটোৰ সমান লিখিব পাৰোঁ কি? ওপৰত 1 + tan স্কোৱাৰ থিটা কৈছে। 1 + tan স্কোৱাৰ থিটাৰ মান sec স্কোৱাৰ থিটা। কি হ'ব? sec স্কোৱাৰ থিটা। আৰু 1 + cot স্কোৱাৰ থিটা, ইয়াৰ মান কিমান হ'ব? cosec স্কোৱাৰ থিটা। কি লিখিব লাগিব? cosec স্কোৱাৰ থিটা। cosec স্কোৱাৰ থিটা হ'ল। এতিয়া আমি এটা কথা জানো যে sec থিটা cosec থিটাৰ ওলোটা অনুপাত, বা cosec থিটাৰ ওলোটা অনুপাতটো হ'ল sec থিটা। তেতিয়াহ'লে আমি ইয়াত কি লিখিব পাৰিম? আমি কি গম পাইছোঁ? sec থিটাৰ ওলোটাটো হৈছে cos থিটা, আৰু cosec থিটাৰ ওলোটাটো হৈছে কি? sin থিটা। তেতিয়াহ'লে কি লিখিম ইয়াত? 1/cos থিটা। cos থিটা। আৰু তলত কি আছে? cosec থিটাটোক আমি কিহৰ ওলোটা বুলি কৈছিলোঁ? চাইনৰ। 1/ তেতিয়াহ'লে sin থিটা লিখিম। sin থিটা। ইয়াত স্কোৱাৰ আছে, ইয়াত স্কোৱাৰ আছে, গতিকে ইয়াত কি বহিব? স্কোৱাৰ বহিব। মানে 1/cosec স্কোৱাৰ থিটা, আৰু কি থাকিলে? sin 1/sin স্কোৱাৰ থিটা। ইয়াক যদি আমি এনেকৈ পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব? ইয়াত থাকিলে 1/cos স্কোৱাৰ থিটা, cos স্কোৱাৰ থিটা, ইনটো কৰি দিয়াৰ লগে লগে কি হ'ব? এইটো ওপৰলৈ গুচি যাব। মানে এইফালে কি হ'ব? sin স্কোৱাৰ থিটা। তলত 1 থাকিব, 1 কেঞ্চেল যাব। মানে কি থাকিব? ইয়াৰ ঠাইত কি থাকিব? ইয়াৰ সমান কিমান হ'ব? ওপৰত sin স্কোৱাৰ থিটা, আৰু তলত কি থাকিলে? cos স্কোৱাৰ থিটা। cos স্কোৱাৰ থিটা। এতিয়া আমি এটা প্ৰথম অংকটো কৰোঁতে আমি পাইছিলোঁ, কি পাইছিলোঁ? sin θ/cos θ = tan θ। এতিয়া দুইটাতে স্কোৱাৰ আছে, গতিকে tan স্কোৱাৰ থিটা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? tan স্কোৱাৰ থিটা। আমাৰ ইয়াত অপশ্যনকেইটাত এইকেইটাত থিটা থাকিব লাগিছিল দেই। ইয়াতে কি থাকিব লাগিছিল? থিটা থাকিব লাগিছিল। ঠিক আছে, তোমালোকে বুজি পাইছা নিশ্চয়। এইবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ প্ৰশ্নটো অকণমান ইয়াত থাকি গৈছে। এইটো থাকিছিলে কি? sin to the power 4a। কি আছিলে? sin to the power 4a। ইয়াৰ মান নিৰ্ণয় কৰিব লাগিব। আমি এই মানটো কেনেকৈ নিৰ্ণয় কৰিম? ৰ'বা, আমি ইফালে উলিয়াই লওঁ। পেজ এটা লৈ ল'ম, নতুন পেজ এটা লৈ ল'ম। অকণমান ডাঙৰ হ'ব, অংকটো অকণমান দীঘলীয়া হ'ব। এইফালে লৈ ল'লোঁ। ইয়াত cos a আমাক কি দিছিলে? cos a দিয়া আছিলে। কি দিয়া আছিলে? cos a cos স্কোৱাৰ নহয়। মই প্ৰশ্নটো চাই ল'ম এবাৰ দেই। প্ৰশ্নটো এবাৰ চাই ল'ম। cos স্কোৱাৰ a + cos a।
cos square a প্লাছ cos a আছিলে। ইয়াত কি আছিলে cos a ইকুৱেল কিমান আছিলে 1 আছিলে। ঠিক আছে, আমি কি কৰিম এতিয়া এইফালে আমি cos a ৰাখি ল'ম। cos স্কোৱাৰ এটো ইফালে আমি প্ৰক্ষান্ত কৰি দিম দেই। ইমপ্লাইজ কি হ'ব তেতিয়াহ'লে এইফালে কি থাকিলে cos a থাকিলে, ইফালে কি গুচি গ'ল 1 মাইনাছ কি আহিলে cos স্কোৱাৰ a আহিলে। এতিয়া আমি ইয়াৰ ইমপ্লাইজ কি লিখিম cos a ইকুৱেল আমি কি লিখিম 1 মাইনাছ cos স্কোৱাৰ এৰ ঠাইত আমি কি লিখিব পাৰোঁ sin স্কোৱাৰ a। sin স্কোৱাৰ a এইটো সূত্ৰৰ পৰা লৈছোঁ দেই। 1 মাইনাছ cos স্কোৱাৰ এৰ মান কি লিখিব পাৰোঁ আমি সূত্ৰৰ পৰা sin স্কোৱাৰ a লিখিব পাৰোঁ। তেতিয়াহ'লে আমি sin স্কোৱাৰ এৰ মান পাই গ'লোঁ। কিমান পালোঁ sin স্কোৱাৰ এৰ মান কিমান পালোঁ cos a। sin স্কোৱাৰ এৰ মান কি পালোঁ cos a। আমি কি উলিয়াব লাগে তেতিয়াহ'লে sin স্কোৱাৰ a প্লাছ sin টু দি পাৱাৰ 4a। তেতিয়াহ'লে আমি ইয়াৰ ঠাইত কি লিখিব পাৰোঁ cos a লিখিব পাৰোঁ। cos a লিখিব পাৰোঁ প্লাছ sin টু দি পাৱাৰ 4a মানে কি sin টু দি পাৱাৰ 4a ইয়াৰ ঠাইত আমি কি লিখিব পাৰোঁ আমি sin স্কোৱাৰ হোল টু দি পাৱাৰ মানে হোল স্কোৱাৰ a। তেতিয়াহ'লে sin স্কোৱাৰ মান আমি পাই থৈছোঁ cos a। তেতিয়াহ'লে আকৌ স্কোৱাৰ আছে, তেতিয়াহ'লে এইটো কি হৈ যাব cos স্কোৱাৰ a। আমাৰ কি আছিলে cos a প্লাছ cos স্কোৱাৰ a। ইয়াৰ মান কিমান আমি যদি সূত্ৰবিলাক মনত পেলাওঁ আমাৰ ত্ৰিকোণমিতি আটাইবোৰ যদি সূত্ৰ মনত পেলাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে তাৰ মাজত এটা সূত্ৰ পাম কি cos a প্লাছ cos স্কোৱাৰ a মান 1। তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 1 হ'ব। 1টো কোনটো আছিলে এইটো বিটো। ইয়াৰ মান কি হ'ব বি। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বি নম্বৰত থকা যিটো অপশ্যন আছে 1 সেইটো হ'ব শুদ্ধ উত্তৰ। আজি ভিডিঅ'ত আমাৰ ত্ৰিকোণমিতি পাঠটিৰ এই 10টা গুৰুত্বপূৰ্ণ MCQ আছিল। ইমানতে আমাৰ আজি ভিডিঅ'ৰ প্ৰশ্নসমূহৰ উত্তৰ আলোচনা সামৰণি পৰিছে। তোমালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চোৱাৰ বাবে চিম্পল মেথছৰ তৰফৰ পৰা তোমালোকলৈ ধন্যবাদ থাকিল। ধন্যবাদ।